নগাঁও মেট্ৰ' হস্পিটেলত অহা 30 মে বৃহস্পতিবাৰে উপস্থিত থাকিব গুৱাহাটীৰ বিশিষ্ট নিউৰোচাৰ্জন অৰ্থাৎ স্নায়ু শল্য বিশেষজ্ঞ চিকিৎসক ডাক্তৰ মহম্মদ চাহানুৰ ৰহমান। নগাঁওবাসীৰ বাবে আন এটি সুখবৰ। এতিয়াৰ পৰা স্নায়ুজনিত কোনো চিকিৎসাৰ বাবে কোনো ৰোগী নাযায় বহিঃৰাজ্যলৈ। নগাঁও জিলাৰ ঢিং ৰোডত থকা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল মেট্ৰ' হস্পিটেলত অহা 30 মে বৃহস্পতিবাৰে পুৱা 10 বজাৰ পৰা 2 বজালৈ সাক্ষাৎ কৰিব পাৰিব বিশিষ্ট স্নায়ু শল্য বিশেষজ্ঞ ডাক্তৰ মহম্মদ চাহানুৰ ৰহমানক। ব্ৰেইন ষ্ট্ৰক, পেৰালাইচিছ, মূৰৰ বিষ, মৃগী, ব্ৰেইন টিউমাৰ, ব্ৰেইন টিবি, মূৰত পানী বাঢ়ি যোৱা, ডিঙিৰ বিষ, হাতৰ বিষ, হাত ভৰিৰ জিনজিননি, কঁকালৰ বিষ, ৰাজহাড়ৰ বিষ, ভৰিৰ বিষ, ডিস্ক হাৰ্নিয়া, হাত ভৰিৰ শক্তি নোপোৱা, ভৰি হাত কঁপা, নাৰ্ভৰ সমস্যা, মূৰত আঘাত পোৱা, মেৰুদণ্ডত আঘাত পোৱা আদি সমস্যাত ভুগি থকা ৰোগীসকলে সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰে এইগৰাকী 7 বছৰীয়া অভিজ্ঞতা সম্পন্ন স্নায়ু শল্য বিশেষজ্ঞ চিকিৎসক ডাক্তৰ মহম্মদ চাহানুৰ ৰহমানক সাক্ষাৎ কৰিব পাৰিব বুলি মেট্ৰ' হস্পিটেলৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে নগাঁৱৰ মেট্ৰ' হস্পিটেলৰ কৰ্তৃপক্ষৰ সৈতে 9101666542 অথবা 9864699927 এই নম্বৰত যোগাযোগ কৰিব পাৰিব। ঠিকে পেচেণ্ট আহি আছে, ময়ো আহি আছোঁ। বহুত পেচেণ্ট ভাল পাইছে। সিহঁতেও নিজৰ ওচৰে পাঁজৰে যিবিলাক বেমাৰী আছে বেমাৰীও মাতি আনি আছে, ট্ৰিটমেণ্ট দি আছোঁ। তো এতিয়ালৈকে ছাকচেছফুল। বহুত পেচেণ্ট ইম্প্ৰুভমেণ্ট পাইছে, কিছুমান কিউৰ হৈছে। কিছুমান ইয়াৰ পৰা ওলোৱা পেচেণ্ট মই মানে যিবিলাক অপাৰেশ্যন লাগে সেইবিলাক অপাৰেশ্যন কৰি আছোঁ। গুৱাহাটী মেট্ৰত অপাৰেশ্যন কৰি থাকোঁ মই। ইয়াৰ পৰা ডায়েগন'জ কৰা পেচেণ্টকেইটা অপাৰেশ্যন কৰোঁ। কঁকালৰ বিষত, ডিস্কৰ প্ৰব্লেম থকা, দুই এজন টিউমাৰৰ পেচেণ্ট ওলাইছে, সিহঁতেও অপাৰেশ্যন কৰিব বুলি কৈছে। তো এতিয়াও সিহঁতে চিন্তা কৰি আছে। এতিয়া বাকী দেখা যাওক, আপোনালোকৰ আশীৰ্বাদ থাকিলে পেচেণ্ট আহি থাকিব।